জংকী পানৈৰ অমৰ প্ৰেম কাহিনী আপুনি পাহৰিব পাৰেনে? কেনেকৈ সৃষ্টি হৈছিল জংকী পানৈৰ প্ৰেম কাহিনী? জংকী পানৈৰ স্মৃতি বিজড়িত খুনাখুটি। মিৰিজৰী ৰজনীকান্ত বৰদলৈৰ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। এই উপন্যাসখনতে এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা হৈছিল। এই উপন্যাসখনত এই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি নিয়মবোৰ উল্লেখ কৰা আছিল। আজি যাৰ কথা ক'ব ওলাইছোঁ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। হয়, আজি জংকী পানৈৰ ডেকৰ জংকী পানৈৰ অমৰ প্ৰেমৰ কাহিনীৰ বিষয়ে আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। অসমীয়া সাহিত্যৰ কালজয়ী উপন্যাস মিৰিজীয়ৰী। ঔপন্যাসিক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰীত উল্লেখ আছে জংকী পানৈৰ কথা, যি জংকী পানৈৰ প্ৰেম কাহিনী এদিন চৰ্চিত হৈছিল মানুহৰ মুখে মুখে। এটা জীয়া কাহিনীক উপন্যাসৰ ৰূপ দি জংকী পানৈৰ প্ৰেম, বিৰহ আৰু ত্যাগক ৰজনীকান্ত বৰদলৈ দিছিল অনন্য ৰূপ। জংকী পানৈৰ স্মৃতি বিজড়িত এয়া ঘুণাখুটি। ঘুণাখুটিত এতিয়াও আছে পানৈৰ পৰিয়াল। উল্লেখ কৰিছোঁ যে পৰ্যটনৰ মেটমৰা সম্বাৰীৰে বৰি আছে ঐতিহাসিক গুৱাহাটী, আৰু যিহেতু জংকী পানৈৰ অমৰ প্ৰেম কাহিনী লৈ আমি গুৱাহাটীত যিহেতু উপস্থিত আছোঁ, ইয়াৰে এজন বিশিষ্ট ব্যক্তি আছে। মই এখন জংকী পানৈৰ কাহিনীক লৈ জানিব চেষ্টা কৰিম। কি ক'ব, যিহেতু গুৱাহাটীখন পৰ্যটনৰ মেটমৰা সম্বাৰে বৰি আছে আৰু তাৰ লগতে ঐতিহাসিক যি গুণত জংকী পানৈৰ প্ৰেম কাহিনী, এই সৃষ্টিৰ হাৰত কেনেকৈ সৃষ্টি হৈছিল? নমস্কাৰ। ঘুণাখুটি এটা বুৰঞ্জীৰ প্ৰসিদ্ধ ঠাই বুলি সকলোৱে জানিছে। এটা সময় আছিলে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই 1993 চনত আমাৰ লখিমপুৰত SDO হৈ আছিলে, চাব ডেপুটি কালেক্টৰ হিচাপে। সেই সময়তে 1893 চনত সেই সময়তে তেখেতে ঘুণাখুটিলৈ আহিছিলে। ঘুণাখুটিলৈ আহি ঘুণাখুটিত যিটো আমাৰ মিচিং সংস্কৃতিৰ আলি আই লৃগাং, আমৰাগ গুমৰাগ পৰাং আদি চাই তেওঁ আপ্লুত হৈছিলে। আৰু ইয়াতে তেওঁ পাইছিলে যে জংকী পানৈৰ জীৱন্ত প্ৰেম কাহিনী। সেই প্ৰেম কাহিনীটো আমাৰ ঘুণাখুটিৰ প্ৰথমতে আপী মিচিৰি বুলি কোৱা হৈছিলে, প্ৰকৃত ঘৰুৱা নাম হিচাপে আপী মিচিৰি। সেই আপী মাক আমাৰ ঘুণাখুটি, আৰু জংকী আছিলে দিচাংমুখৰ। তাৰমানে আমাৰ ঘুণাখুটিৰ পৰা জীয়ৰী দিচাংমুখত বিয়া হয় জংকীৰ জন্ম হৈছিলে। আৰু এটা সময় আহিছিলে যে জংকীয়ে আমাৰ ঘুণাখুটিলৈ আহি ইয়াতে আছিল। সেই সময়তে পানৈ আৰু জংকীৰ অমৰ প্ৰেম কাহিনী উদ্ভৱ হৈছিলে। তেওঁলোকে ইজনে সিজনক নেদেখাকৈ থাকিব পৰা নাছিলে। আৰু সেই প্ৰেম কাহিনী চলি থকা সময়তে নমেনগাম নামৰ কুমুদ নামৰ এজন ল'ৰা আছিলে, যে পানৈৰ মাক বাপেকে কুমুদলৈ বিয়া দিয়াৰ মন আছিল। যিহেতু কুমুদ আছিলে ধনী ঘৰৰ ল'ৰা, গতিকে ধনী ঘৰত দিব পালে আমাৰ কন্যাজনী সুখী হ'ব, ভাল হ'ব, এনেধৰণৰ কিছু ভাৱ আছিলে কাৰণে কুমুদলৈ বিয়া দিবৰ বাবে তেওঁলোকে যোজা কৰিছিল। কিন্তু পানৈজনীয়ে এটা আচৰিত শ্ৰদ্ধা ভক্তি থকা আচৰিত গুণৰ ছোৱালী আছিলে। তাই একমাত্ৰ জংকীৰ বাহিৰে কাৰো লগত বিয়া হ'ব নোখোজে। সেই এদিন জোৰ কৰি কুমুদলৈ বিয়া দিব ওলাওঁতে যে তেওঁ জংকী আৰু পানৈয়ে চল কৰি এটা বুদ্ধি কৰি তেওঁলোকে ৰাতিত পলাই গুচি গৈছিলে। গতিকে সেইটো পলাই যোৱাৰ পিছতে জংকীক বিচাৰি পানৈক আৰু জংকীক গাছি বুলি এখন গাঁও আছিলে, পাহাৰীয়া মানুহ, সেই গাছি গাঁৱতে ধৰি পেলাই তেওঁলোকক ৰাখিলে। ৰাখি তাতে সোধা পোছা কৰি কিছুকাল তাত তেওঁলোকক হালোৱা জালোৱা হিচাপে ৰাখিলে। ৰখাৰ পিছত যেতিয়া তাৰ পৰাও পলাবলৈ তেওঁলোকে যোজা কৰিছিলে, উপায় অৱলম্বন কৰিছিলে, পুনৰ গাছিলৈকে তেওঁলোকক ধৰি আকৌ তাতে নৃশংসভাৱে হত্যা কৰিছিলে। সেই
তেওঁলোকৰ জীৱন্ত প্ৰেম কাহিনী। আৰু সেই প্ৰেম কাহিনী এনেধৰণে সৃষ্টি হৈছিলে যে যেতিয়া গুমৰাগ আমৰাগ পহৰাগ চৌমান আদি হ'ব, আলি আই লৃগাঙৰ গুমৰাগ চৌমান হ'ব, সেই চৌমানসমূহত আমাৰ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই তেওঁ জংকীৰ যি সুৰীয়া টুটকৰ সুৰ আৰু ঢোলৰ যিটো চেউ, সেইবোৰ শুনি তেওঁ আপ্লুত হৈছিল। আৰু পানৈজনীৰ মিঠা সুৰীয়া ঐনিতম তেওঁ বৰ দকৈ আকৃষ্ট কৰিছিলে। সেইকাৰণে তেওঁলোকৰ সেই প্ৰেম কাহিনীক তেওঁ আধাৰ কৰি লৈ পেলাই ঘূনাসুতিক পটভূমি হিচাপে লৈ তেওঁ 1894 চনত তেওঁ মিৰি জীয়ৰী বুলি এখন উপন্যাস ৰচনা কৰিছিলে। আৰু তেওঁ মিৰি জীয়ৰী উপন্যাসখনেই অসমৰ ভিতৰতে সৰ্বপ্ৰথম জনজাতীয়ৰ ওপৰত লিখা। ঘূনাসুতিৰ আছে এক বৰ্ণিত ইতিহাস। পৰ্যটনৰ মেটমৰা সম্ভাৰেৰে সমৃদ্ধ ঠাইডোখৰৰ নাম ঘূনাসুতি হোৱাৰ আঁৰত আছে কাহিনী। এতিয়াও ঘূনাসুতিত আছে পানৈ পৰিয়াল। ঢিংমুখৰ পৰা আহি জংকী হালোৱা হিচাপে আছিল পানৈৰ ঘৰত, আৰু ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰিছিল পানৈ। জংকী আৰু পানৈৰ ঘৰুৱা নাম আছিল আপী আৰু মিশ্ৰী। জংকী আৰু পানৈ দুয়ো আছিল টাইট উপাধিৰ। মিচিং সম্প্ৰদায়ত উপাধি একে হ'লে বিয়া হ'বলৈ নাপায়। এই বাধা নেওচি জংকী পানৈ পলাই গৈ বিয়া হৈছিল আৰু সৃষ্টি কৰিলে অমৰ প্ৰেম কাহিনী। আমি আই এখন বিশেষ ঘৰত উপস্থিত আছোঁ, আৰু এই ঘৰখন হৈছে পানৈৰ ঘৰ। আৰু এই পানৈৰ ঘৰৰ যি পৰিয়াল ইয়াতে আছে, আৰু পৰিয়ালৰ সৈতে কিছু কথা পাতিব যত্ন কৰিম, আৰু এই বিশেষ ঘৰৰ ভিতৰত মই যাবলৈ চেষ্টা কৰিম। এয়া পানৈৰ ঘৰ, আৰু লখিমপুৰ জিলাৰ গুণাৱতী ঐতিহাসিক গুণাৱতীত যি পানৈ জংকীৰ অমৰ প্ৰেম কাহিনী সৃষ্টি হৈছিল, আৰু এই পানৈ জংকী অমৰ প্ৰেম কাহিনীক লৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ উপন্যাস লিখিছিল মিৰি জীয়ৰী। আৰু এই ঘৰ ভিতৰলৈকে সোমাই আহিছোঁ, আৰু এই বিশেষ ঘৰত যিহেতু এজন বয়োজ্যেষ্ঠ লোক এজন আছে, মই কথা পাতিব যত্ন কৰিম। মই পানৈৰ পৰিয়ালৰ ঘৰত উপস্থিত আছোঁ। এই পানৈ এইখন ঘৰৰে আছিলে, আৰু জংকী পানৈৰ অমৰ প্ৰেম কাহিনীৰ যি আপোনালোকে শুনিছে, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখনত জংকী পানৈৰ অমৰ প্ৰেম কাহিনীক লৈ লিখা হৈছিল। আৰু এই পানৈৰ মূল ঘৰ পৰিয়ালৰ ঘৰত আছোঁ, আৰু ইয়াৰে পানৈৰ পৰিয়ালৰ লোক আছে, মই কথা পাতিব যত্ন কৰিম। প্ৰেম কাহিনী কেনেকৈ সৃষ্টি হৈছিল, জংকী পানৈৰ অমৰ প্ৰেম কাহিনী কেনেকৈ সৃষ্টি হৈছিল, মই কথা পাতিব যত্ন কৰিম। ককা, জংকী পানৈ আপোনালোকৰ ইয়াৰে আছিলে, আপোনালোকৰ পৰিয়াল আছিলে। প্ৰেমটো জংকীৰ লগত কেনেকৈ বিবাহ পাশত আবদ্ধ হৈছিল পানৈ? পানৈ কেনেকৈ আছিলে, ইহঁতে ডেকা গাভৰুটো আমিতো জন্ম হোৱাই নাই, তেতিয়াহ'লে কেনেকুৱা হৈছিল? ইহঁতে ডেকা গাভৰু অৱস্থাই ডেকা গাভৰু যেতিয়া হৈছে তেতিয়া ইহঁতৰ কথা। আজিওতো ডেকা গাভৰুৱে যেতিয়া এনেকুৱা প্ৰেম হয়, এইটো আমি কোনো ক'ব নোৱাৰে। এইটো নিজৰ ইহঁতৰ ইচ্ছা, নাই ভগৱানে দেৱীয়ে তেনেকুৱাই লগাইছে নি, কোনে কি কৰিছে এইটো আমি ক'ব নোৱাৰোঁ। আৰু এইটো ক'ব নোৱাৰোঁ, এইটো আমি যিটো জানো এইটোৱে কথাটো ক'ব পাৰোঁ। জংকী ক'ৰ আছিলে? জংকী হ'ল আপোনাৰ ডিংমুখৰ আছিলে। ডিংমুখৰ। পানৈ হ'ল গুণাৱতী। মানে কেনেকৈ জংকী ইয়ালৈ শিকাইছিলে? জংকীয়ে এই সৰু অৱস্থাতে আহিছিলে, বাই ককাই বুলি পেলাই আহিলে আমি আমাৰ ঘৰতে আহি পেলাই আল বাই থাকি গ'ল। থাকি কৰোঁতে ডেকা গাভৰু হওঁতে দেহত আল বোৱা চাৰি মানুহকে লৈ গ'ল। মানে জংকীত কোনটো উপাধি আছে? তাইৰ উপাধি আছে। তাইৰ উপাধি আছিলে। তাইৰ উপাধি আছিলে। যিহেতু পানৈ তাইত আৰু জংকী তাইত, কিন্তু উপাধিয়ে ল'ব নাপায় মিচিং। নাপায়। নিজৰ উপাধি নিজৰ লগত উপাধি শেষে হ'লে বিয়া পাতিব নোৱাৰে। তেনে বাধা আহি পৰিছিলে। কিন্তু তেনে চৰ্তত জংকী আৰু পানৈ প্ৰেম কৰি যিটো পলাই গুচি গ'ল। এতিয়া আমি কি কৰিম বুলি পেলাই এৰি দিলোঁ। আৰু এৰি দিলোঁ বুঢ়া বুঢ়ী ল'ৰা ছোৱালী হওক দে, আমি সৰু
তেতিয়াই ইহঁতে গম পাইছে তেতিয়া নাপায় বুলি পেলাই আকৌ ডিং মুখলৈ পাই পেলাই তাতে উঠি থাকি গ'ল আমি আহিবলৈ নিদিলোঁগৈ ইহঁতে আমি এতিয়া অলপ দেখা হৈ থাকোঁতে বুঢ়ী হওঁতে এনেই আকৌ ঘৰলৈ আহিছিলেগৈ আহি থাকোঁতে আমি ইয়াতে উঠিবলৈ নিদিয়া আছিলে বাকী ঘৰৰ মানুহে উঠিবলৈ নিদিলে আমাৰ ঘৰৰ মানুহে আকৌ উঠিবলৈ দিলেগৈ আমি ক'লোঁ নাই ইমান বছৰ কাল বুঢ়ী মৰিহে যাব আৰু আহিছেগৈ আৰু চাবলৈ আহিছে উঠিবলৈ দিয়া বুলি পেলাই কিবা চাকি অলিতা লগাই আমি কিবা এটা আঁতোলা মাতি পেলাই এই চাকি লগাই পেলাই উঠিবলৈ দিলোঁ জংকী আহিছিলেগৈ নাই তেতিয়া? জংকী নাই জংকী ক'ত আহিব অকল পানৈ আহিছিলেগৈ? অকল পানৈ আৰু তাৰপিছত ইয়াৰ পৰা ৰাতিটো থাকিবলৈ দি পেলাই পিছদিনা গ'লগৈ বুঢ়ীটো ডিংমুখলৈ গ'লগৈ বুলি পেলাই গ'ল আৰু আমি ইয়াত দেখিবলৈ নাপালোঁগৈ আৰু তাতে গৈ পেলাই মৰিলেগৈ আৰু বুঢ়ীটো। আপুনি পানৈক কি বুলি মাতিছিলে? পানৈক কি হয়? পানৈক কি বুলি মাতিব আমি পানৈক যিটো আগৰ নিয়মটো কেনেকৈ মাতিব লাগে তেনেকৈ মাতিছিলোঁ। দেউতাৰ কি হয়? দেউতাৰ ভনী? বনি। আপোনাৰ দেউতাৰ ভনী? বনি। পেহী হ'ব। দেউতাৰ যদি ভনী হয় আপোনাৰ পেহী হ'ব? পেহী হ'ব এই কাজেৰে একেই কথা। এইটো আহি পেলাই আমি হেৰি কৰিব নোৱাৰিলোঁ আৰু ক'ব নোৱাৰিলোঁ বুঢ়ীটো ইয়াত এদিন আহি পেলাই পিছদিনা গৈয়ে পেলাই তাত গৈ ডিংমুখত মৰিলেগৈ। ডিংমুখত? ডিংমুখত। ৰজনীকান্ত বৰদলৈ যিটো উল্লেখ কৰিছিলে উপন্যাসত উল্লেখ কৰা আছিলে যে বেলেগ এটা জেগাত গৈ মেলি যে সিহঁতক মাৰি পেলাই নদ উটাই দিছে, এই কাহিনীটো অলপ বেলেগ হয় নহয়? কাহিনীটো বেলেগ এই কাহিনীটো বেলেগ। তাত দপলাই মাৰিলে নে নাই মাৰা এইটো ক'ব নোৱাৰোঁ আৰু ইয়াত আহি পেলাই টকা নাই এইটো এনেই কোনো দপলাই লগাই পেলাই এনেকৈ কৰিছে হয় কথাটো আমি এইটো কিন্তু দেখিবলৈ নাপালোঁ মৰাটো দেখিবলৈ নাপালোঁ মানে আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰজনীকান্ত বৰদলৈ লিখিছিল যে জংকী আৰু পানৈ এটা বেলেগ স্থানত আছিলে, পলাই গৈছিলে, পলাই যোৱাৰ পিছত সিহঁতক আন বেলেগ মানুহে যিটো হত্যা কৰি মানে নদীত উটাইছিলে আৰু তাৰ এই ঘটনাৰ ভিত্তিত অলপ পৰিৱৰ্তন ঘটিছে। কাৰণ মই বাস্তৱ ছবিত যদি চাব যায়, বাস্তৱ কাহিনী যদি চাব যায়, বাস্তৱ ৰূপত যদি চাব যায়, এই ককায়ে বাস্তৱ ৰূপটো দাঙি ধৰিছে আৰু যিটো সিহঁতৰ নিজৰ পেহী হয়। এইবাবে মই আজি সিহঁতৰ পানৈ পৰিয়ালৰ ঘৰত যিটো উপস্থিত আছোঁ আৰু কথা পাতিবলৈ আৰু যত্ন কৰিম। কি ক'ব এতিয়া আপুনি যিহেতু পেহীক, আপোনাৰ পেহী হয়, পেহী যেতিয়া আহিছিলে আপোনালোকক কেনেকুৱা মৰম কৰিছিলে? মৰমটো বেচেৰা মৰম কৰি পেলাই তাৰপৰা ডিংমুখৰ পৰা আহি পেলাই অকলে আমাৰ চাবলৈ আহোঁতে বুঢ়ী অৱস্থাত খুব মৰম কৰি আহিবলৈ দেখিবলৈ আহিছে আৰু দেখিবলৈ আহিছে নিজৰ এই দেউতাহঁতক চাবলৈ আহিছে। চাবলৈ আহি পেলাই ঘৰত যেনে তেনে আমি মাতিলোঁ, মাতি পেলাই উঠিবলৈ দিলোঁগৈ, দি পেলাই আকৌ পিছদিনা ঘূৰি গৈ পেলাই নাহিলেগৈ আৰু দেখিবলৈ নাপালোঁ। তাৰপৰা আমি মাতিলোঁ, মাতি পেলাই উঠিবলৈ দিলোঁগৈ, দি পেলাই আকৌ পিছদিনা ঘূৰি গৈ পেলাই নাহিলেগৈ আৰু দেখিবলৈ নাপালোঁ। তাৰপৰা খবৰ পালোঁ মৰি গ'ল বুলি। আপোনালোকক যেতিয়া পানৈ মৰিছে তেতিয়া আপোনালোকক খবৰ দিছে পানৈ মৰিলে। কিন্তু যেতিয়া প্ৰেমত আবদ্ধ হৈছিলে, প্ৰেম কৰি আপুনি যেতিয়া পলাই গৈছিলে তেতিয়া কিন্তু দপলাই মৰা নাছিলে। দপলা তেতিয়া মৰা নাই, দপলা কোনো মাৰিলে মৰা। ৰজনীকান্ত বৰদলৈ এনেকুৱা উল্লেখ কৰিছে এই উপায় নাই বেচেৰা তাত জইন কৰাই দিছে আৰু কেতিয়াবা এই খাতিৰে আমি ক'ব নোৱাৰিলোঁ এইটো কথাটো। কিন্তু ইয়াৰ পৰা আহিছিলে, ইয়াৰ পৰা যাওঁতে বুঢ়ী হ'ল, বুঢ়ী যাই পেলাই গৈ পেলাই ঘৰত পাইছেগৈ, তেতিয়াই মৰিছে।
এতিয়া পানৈৰ ল'ৰা ছোৱালী কিমান আপুনি জানে নেকি? ল'ৰা ছোৱালী নাজানো কিমান, নাজানে। নাজানো। মানে পানৈৰ এতিয়া পৰিয়াল আছে? পৰিয়াল আছে তাত। পানৈৰ সন্তান ল'ৰা ছোৱালী আছে? আছে বুলি কৈছে, আছে ডিঙত আহিছে বুলি কৈছে। এতিয়া আমি আছে নি নাই তাকো আমি চাবলৈ যোৱা নাই। যেতিয়া আহিছিলে পানৈ আপোনালোকৰ ঘৰলৈ যেতিয়া আহিছিলেগৈ তেতিয়া ক'ত ডিঙত বিয়া হৈছে বোলে পানৈ উল্লেখ কৰিছিলে নেকি? নহয়, ই কৈছিলে যে ডিংমুখত আমি আছোঁ, ডিংমুখত আছোঁ বুলি ক'লে আৰু উল্লেখ কৰিলে আৰু সেইটোৰ পৰা এতিয়া বুঢ়ী হ'ল চাবলৈ আহিছোঁ। প্ৰথম যেতিয়া বিবাহ পাশত আবদ্ধ হৈছিলে ইয়াৰ পৰা যেতিয়া পলাই গৈছিলে দুজন, তেতিয়া কেনেকৈ গম পাইছিলে আপোনাৰ ডিংমুখত যে আছে, কেনেকৈ গম পাইছিলে? তেতিয়া ডিংমুখত কেনেকৈ আহিছে বুলি পেলাই আমি গম পোৱা নাই, নাপালেও যে ল'ৰাটোক আগতে ইয়াত থাকি পেলাই যে ডিঙৰ বুলি পেলাই ক'লে, ডিঙৰ বুলি পেলাই কৈছে, তেতিয়াই ডিঙৰ বুলি আমি জানিছোঁ। জংকী গৰুৱাল আল বাই আছিলে ইয়াত, নিজৰ বুলিয়ে বাই ককাই বুলিয়ে আছিলে আৰু তাৰ পৰা আহি পেলাই তাৰ পৰা লখিমপুৰ কি জানে ডিঙৰ পৰা লখিমপুৰ চাবলৈ আহিছিলে, তেতিয়াই ইয়াত থাকি গ'ল আৰু থাকি গ'ল। তাৰ পৰা নগ'লে বা দুটাই আলে গ'ল, ক'ত গ'ল এইটো ক'বও নোৱাৰে নহয়। তাৰপিছত ক'ব নোৱাৰা থাকোঁতে তেতিয়া গ'ল গ'লেই নে নগ'লেই নে মৰিলেই নে কোনো পত্তা নাই, উপায় নাই। তেনেকৈ থাকোঁতে বহুত হেৰিতে তাৰ পৰা কোনোবাই হেৰিয়ে ইহঁতৰ তাৰ পৰা আকৌ এনেকৈ টাউনলৈ লখিমপুৰলৈ আহোঁতে লখিমপুৰৰ পৰা আহোঁতে তেওঁৰ ডিঙৰ মানে দোচৰা মানে আহোঁতে বহুত বছৰ ভিতৰতে এই আমুকক ছোৱালী এটা আনিলে নহয়, ইয়াৰ পৰা আনিছে বোলে কৈছে, আপোনাৰ গুণাৱন্তীৰ পৰা আনিছে বোলে। এই কাহিনীটো লিখোঁতে ৰজনীকান্ত বৰদলৈ আপোনালোকৰ ঘৰত আহিছিলে নেকি? নাই, ৰজনীকান্ত বৰদলৈ অহা নাই। ৰজনী বৰদলৈ এই শিৱজৰী কাণে গাঁতবিলাকত কাণে এনেই কৈ পেলাই যায়, নহ'লে আচল কথা ইউতো নাজানে, বেচেৰা নাজানে। মানে এতিয়া ৰজনীকান্ত বৰদলৈ যি মিৰিজুৰি উপন্যাসখন লিখা তাত অলপ পাৰ্থক্য আছে, যথেষ্ট আছে। এইটো কথা ক'ব নোৱাৰোঁ নহয়, এতিয়া আমি ক'ব নোৱাৰোঁগৈ। এতিয়া এই কথাটো ধৰক ৰজনীকান্ত বৰদলৈৰ কথা কিমান সঁচা, কিমান দূৰ, কিমান মিছা, কিমান হয়, এইটো ক'ব নোৱাৰে, ক'ব নোৱাৰিলে। থেংক ইউ, ধন্যবাদ। এটা কথা উল্লেখ কৰিব লাগিব যে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ যি হেকে উপাধি হ'লে বিয়া হ'ব নাপায়, এই পৰম্পৰা ৰীতি নীতি অনুসৰি। আৰু এটা ইয়াতে আৰু উল্লেখ কৰিব লাগিব যে ডিংমুখৰ পৰা জংকী আহিছিল এইখন ঘৰলৈ, পানৈৰ ঘৰলৈ, আৰু পানৈৰ ঘৰত যেতিয়া ঘৰো ৰাখি আছিলে, ঘৰো মানে সিহঁতৰ হাল বাই আছিলে, তেতিয়া কিন্তু নিজৰ ভাই ককাই হিচাপে ইহঁতৰ জংকীক ৰাখিছিলে। জংকীক নিজৰ ভাই ককাই হিচাপে ৰখাৰ কিছু সময়ৰ পিছত দেখা কালত যিহেতু পানৈক লৈ গৈছে, আৰু এই যি অমৰ প্ৰেম কাহিনীক লৈ যি সৃষ্টি কৰিছিলে ৰজনীকান্ত বৰদলৈ, আৰু এই প্ৰেম কাহিনীক লৈ কেনেকৈ উৎপত্তি হৈছিলে জংকী পানৈৰ অমৰ প্ৰেম কাহিনী, আজি দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠানত আপোনালোকক জানিব দিবলৈ চেষ্টা কৰোঁ। নৈসৰ্গিক সৌন্দৰ্যই সকলোকে ঘূণাসুঁতিলৈ হাত বাউলি মাতে। পৰ্যটনৰ মেটমৰা সম্ভাৰেৰে সমৃদ্ধ জংকী পানৈৰ দেশ ঘূণাসুঁতি। আমি উল্লেখ কৰিছোঁৱেই জংকী পানৈৰ ঘৰত আছোঁ, আৰু পানৈৰ পৰিয়ালৰ ঘৰত আছে, আৰু এজন লোক আছে ইয়াৰে যুৱক, আৰু ইহঁতৰ পৰিয়াল আছিলে। আৰু মই অকণ কথা পাতিবলৈ যত্ন কৰিম। জংকী পানৈৰ অমৰ প্ৰেম কাহিনী সৃষ্টি কৰা কাহিনীটো সকলোৱে জানেই। ইয়াৰে যুৱক হিচাপে আপোনালোকৰ পৰিয়ালে হয়, কিন্তু ইয়াৰে যুৱক হিচাপে কি ক'ব বিচাৰিব? আপোনালোকৰ যিটো সম্পৰ্কীয় পানৈ আছিলে। হয়, আচলতে আমি যিটো পানৈ জংকী বিষয়ে আমি যিমান পাৰে মানে জানিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, তেতিয়া মানে আমাৰ এই বৰ্তা এতিয়াও আছে, আৰু মোৰ দেউতাও এতিয়াও আছে। মানে পানৈ মোৰ আইতা হয় এতিয়া, পানৈৰ নাতি হয়।
পানে নাতি মই নাতিনী হয়গৈ দেই এনেকৈ মই পানৈৰ বিষয়ে অলপ মোৰ বৰ্তাৰ পৰা শুনো বা মোৰ দেউতাৰ পৰা শুনো মানে যিবিলাক জ্যেষ্ঠ আছিলে এইবিলাকৰ পৰা অলপ অধ্যয়ন কৰিছিলোঁ তেতিয়া পানৈ মানে আচলতে নামটো মিৰি জীয়ৰী যিটো উপন্যাসখনত পানৈ জংকী বুলি উল্লেখ আছে কিন্তু প্ৰকৃত বাস্তৱ ইয়াত যিটো আমি ঘৰত মতা নাম এইটো মিচিৰি আমাৰ ইয়ায়তৰ নামটো আছিলে মিচিৰি আপি মিচিৰি আছিলে মানে আপি আছিলে ইয়ায় মিচিৰি আছিলে পানৈ এনেকেতে সিহঁতি মানে আগৰ ককাইতি বা বৰ্তাহঁতে কোৱা মতে পানৈ আহি পেলাই আমাৰ ঘৰত তেতিয়াৰ দিনত আলোৱা ছিষ্টেমকৈ মানে জংকী আহি পেলাই ইয়াত মানে আলোৱা ছিষ্টেমৰ আছিলে যেনে গৰু চৰু চৰে খেতি বাতি কৰে এনেকৈ মানে সহায়ক হিচাপে আছিলে আমাৰ পৰিয়ালটো মানে পৰিয়াল মানে ঘৰতে আছিলে আৰু তেনেকেতে এদিন আহি দুটাই মানে এটা মানে সম্পূৰ্ণ যৌৱনপ্ৰাপ্ত হ'ল দুটাই মানে এইটো প্ৰেমটো এনেকৈ সৃষ্টি হ'ল বুলি শুনিছোঁ ইয়াৰ পৰা যেতিয়া মানে আকৌ আমাৰ মিচিঙত যিমান হ'লে টাইটেল দুটা টাইটেলে মানে একে টাইটেলে মানে বিয়া হ'ব নাপায় মানে সামাজিক এটা নীতি নিয়মৰ মানে যিটো নিয়ম সেইকাৰণে বিয়া হ'ব নাপায় কিন্তু দুটাই মানে দুটাৰ অমৰ প্ৰেম কিবা আছিলে মানে প্ৰেমটো সিহঁতৰ কি আছিলে এইটো কি বুলি ক'ব আপোনাৰ মানে প্ৰেমটো মানে উদ্ধ প্ৰেম আছিলে মানে ইজনে সিজনক হেৰিব নোৱাৰে যিমান বাধা থাকিলেও মানে বাধাটো কোনেও ৰখাব নোৱাৰিলে দুটাই ইয়াৰ পৰা পলাই গৈ পেলাই এইফালে নিজৰ যিটো জেগাটো প্ৰথমতে সোমোৱা নাছিলে হয়ো ৰজনীকান্ত বৰদলৈৰ লিখনিত অলপ বস্তুটো মানে যিমান হ'লে কাহিনীৰ আধাৰত লিখাটো অলপ চেঞ্জিং আমি দেখিবলৈ পাইছোঁ কিন্তু প্ৰথমেতো ইয়াৰ পৰা গৈ পেলাই দুটাই পলাই গ'ল নগাত গৈছিলে নগাত গৈ পেলাই নগা পাহাৰত তাত গৈ পেলাই তাৰ নগাবিলাকে দেখিব নোৱাৰিলে বা তাতো অলপ অত্যাচাৰ পালে তাৰ পৰা আকৌ ঘূৰি আহি পেলাই নিজৰ যিটো দিহিং মুখতে ৰাখিবলৈ ল'লেগৈ তেতিয়া আমাৰ বৰ্তা আৰু মোৰ দেউতা আৰু আমাৰ বৰ্তাও যিবিলাক জীয়া আছিলে তেতিয়া এইবিলাকক মানে অনুমতি লৈ পেলাই ঘৰত আহিছিলেগৈ ঘৰত আহি পেলাই নীতি নিয়মৰ মাজেদি এনেই অলিতা চলিতা জ্বলাই পেলাই ঘৰত সোমাব দিছিলে তেতিয়া মানে পানৈ অকল এক নিশাৰ কাৰণে পানৈ আহিছিলেগৈ আমাৰ ইয়ালৈ এক নিশা থাকিলেগৈ তেতিয়া যিমান দূৰ মানে তাৰ মুখৰ পৰা কথা গম পালে তাৰপিছত এতিয়া মানে একো গম নাপালেগৈ আৰু কিন্তু আমি জনামতে এতিয়া পানৈৰ যিটো সিহঁতৰ ল'ৰা ছোৱালী দিহিং মুখত আছে বুলি আমি গম পাই আছোঁ এতিয়া আপুনি আমাৰ মাজত কিন্তু অহা যোৱাটো নহ'ল মানে তেনেকৈ মানে চা চিনাকি সম্পৰ্কত একেবাৰে বিচ্ছিন্ন হৈ গ'ল আপুনি যিহেতু নিজৰ দেউতাৰ পৰা বৰ্তাৰ পৰা শুনি মেলি যিটো সম্পূৰ্ণ কাহিনীটো উত্থাপন কৰিছে আৰু বহুত বহুত ধন্যবাদ আৰু এয়া আছিল পানৈৰ ঘৰ পৰিয়ালৰ জংকী পানৈ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঘুনাসুতি দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ আগমনেৰে আকৰ্ষণীয় হৈ পৰে চাৰিওফালে নদীৰে আৱৰি থকা ঘুনাসুতি ৰূপোৱালী বালিৰ চৰ কল্লোলিনী জলতৰংগ জাওবনৰ বিনন্দীয় শাৰীকে ধৰি সহজ সৰল মিচিং সমাজৰ আতিথ্যৰ পৰা সকলো পৰ্যটনৰ উপাদানেই ঘুনাসুতিত ভৰি আছে নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ আহিছে বিদেশী পৰ্যটকো পিছে ঘুনাসুতিক সজাই পৰাই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে পদক্ষেপ ল'বনে ঘুনাসুতিৰ পৰা পল্লৱ মিনিৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত